প্ৰিয় ছাত্ৰ-ছাত্ৰীসকল, তোমালোক আটাই নিশ্চয় কুশলে আছা। মই নাজিজুল হক। আজি আমি আলোচনা কৰিম তোমালোকৰ পাঠ্যপুথিৰ প্ৰথম পাঠ সৌৰজগতত আমাৰ পৃথিৱী। তোমালোকে আগতে নিশ্চয় পৃথিৱী আৰু সৌৰজগতৰ বিষয়ে পঢ়ি আহিছা। এই পাঠটোত আমি কি কি শিকিম চাই লওঁ আহা। আমি আকাশৰ বিষয়ে জানিম, গ্ৰহ আৰু নক্ষত্ৰৰ বিষয়েও জানিম, সৌৰজগত লগতে গ্ৰহ আৰু উপগ্ৰহৰ বিষয়েও জানিম। আৰু আমি জানিম সৌৰজগতত থকা ধূমকেতু, গ্ৰহাণুপুঞ্জ আৰু উল্কাৰ বিষয়ে। হাতীপতি তাৰকাৰাজ্য আৰু বিশ্ব ব্ৰহ্মাণ্ডৰ বিষয়েও আমি কিছু আলোচনা কৰিম। লগতে আমি আলোচনা কৰিম কৃত্ৰিম উপগ্ৰহৰ বিষয়ে। এই ফটো দুখন চাই তোমালোকে কোৱাচোন, আমি পৃথিৱীৰ ভিতৰ ভাগত বসবাস কৰো নে পৃথিৱীৰ উপৰিভাগত বসবাস কৰো? আমি পৃথিৱীৰ উপৰিভাগত বসবাস কৰো। আহাচোন এতিয়া পাঠটোত থকা বিষয়খিনি আলোচনা কৰো। তোমালোকে ৰাতিৰ আকাশখন দেখিছা নহয়? আমি ৰাতিৰ আকাশত অসংখ্য তৰা দেখা পাওঁ। ৰাতিৰ আকাশৰ জ্যোতিষ্কৰ তৰাবোৰে মানুহৰ মন মোহিত কৰাৰ উপৰিও নানা কৌতূহলৰ সৃষ্টি কৰে। অতীজৰে পৰা জ্ঞানীসকলে আকাশৰ তৰাবোৰ অধ্যয়ন কৰিবলৈ চেষ্টা কৰি আহিছে। বৰ্তমানৰ বিজ্ঞানীসকলে নানান সঁজুলি আৰু যন্ত্ৰৰ সহায়ত মহাকাশৰ অধ্যয়ন কৰি নিতৌ ন তথ্য আহৰণ কৰিবলৈ সক্ষম হৈছে। তোমালোকে নিশ্চয় মন কৰিছা যে এই তৰাবোৰৰ কিছুমানে তিৰবিৰ কৰি থাকে, আনহাতে আন কিছুমান তৰা একেথিৰে জ্বলি থাকে। ইয়াৰ কাৰণ হল যিবোৰে তিৰবিৰ কৰে সেইবোৰ নক্ষত্ৰ আৰু যিবোৰে একেথিৰে জ্বলি থাকে সেইবোৰ হল গ্ৰহ। তোমালোকে আগতে পাই আহিছা যে নক্ষত্ৰৰ নিজা তাপ আৰু পোহৰ থাকে, যাৰ বাবে আমি ইহঁতক তিৰবিৰ কৰা দেখো। আনহাতে গ্ৰহ নিজা পোহৰ আৰু তাপ নাথাকে। ইয়াৰ গাত আন নক্ষত্ৰৰ পোহৰ পৰাৰ বাবে আমি এই গ্ৰহবোৰ একেথৰে জ্বলি থকা দেখো। এই ভিডিঅ'টোৰ সহায়ত গ্ৰহ আৰু নক্ষত্ৰৰ পাৰ্থক্য বুজিবলৈ চেষ্টা কৰো আহা। এইটো এটা নক্ষত্ৰ। এইটো দেখিবলৈ জুইৰ গোলক যেন। এই নক্ষত্ৰবোৰ অতিকৈ উত্তপ্ত বাবে ইয়াৰ পৰা পোহৰ নিৰ্গত হয়। সেয়েহে ইয়াক আমি তিৰবিৰ কৰি থকা দেখো। তৰা বা নক্ষত্ৰবোৰ আমাৰ পৃথিৱীতকৈ অলেখ গুণে ডাঙৰ, কিন্তু আমাৰ পৰা কোটি কোটি কিলোমিটাৰ আঁতৰত থকা বাবে ইয়াক আমি সৰুকৈ দেখো। তোমালোকে জানাই নহয়, বস্তু এটা আমাৰ পৰা যিমানে দূৰৈত থাকে আমি সিমানে সৰু দেখো। তোমালোকে কোৱাচোন, আমাৰ সূৰ্যটো গ্ৰহ নে নক্ষত্ৰ? সূৰ্য হৈছে আমাৰ পৃথিৱীৰ আটাইতকৈ ওচৰত থকা নক্ষত্ৰ। সেয়েহে ইয়াক আমি ডাঙৰ দেখো। আকাশত সূৰ্যতকৈ ডাঙৰ ডাঙৰ নক্ষত্ৰ আছে যদিও ইহঁত আমাৰ পৰা বহু আঁতৰত আছে। কিছুমান নক্ষত্ৰ আমাৰ পৰা ইমান দূৰৈত আছে যে ইহঁতক আমি খালী চকুৰে নেদেখো। সেইবোৰক দূৰবীনেৰেহে দেখা যায়। সূৰ্যৰ ওপৰ অংশৰ উত্তাপ প্ৰায় 6000 ডিগ্ৰী চেলচিয়াছ। আমাৰ ঘৰত ব্যৱহাৰ কৰা উতলা গৰম পানীৰ তাপ 100 ডিগ্ৰী চেলচিয়াছ থাকে, যাক আমি হাতেৰে চুব নোৱাৰো। এতিয়া অনুমান কৰাচোন সূৰ্যটো কিমান উত্তপ্ত। বিজ্ঞানীসকলে অনুমান কৰিছে যে সূৰ্যৰ আয়ুস প্ৰায় 500 কোটি বছৰ। আমাৰ পৃথিৱীৰ তাপ আৰু পোহৰ শক্তিৰ উৎস হৈছে সূৰ্য। পৃথিৱীত থকা উদ্ভিদবোৰে সূৰ্যৰ পোহৰ আৰু তাপ ব্যৱহাৰ কৰি খাদ্য প্ৰস্তুত কৰে। সূৰ্যৰ বাবে আমাৰ পৃথিৱী গ্ৰহত জীৱন ধাৰণ সম্ভৱ হৈছে। আমি সূৰ্যক দিনতহে দেখা পাওঁ, নহয়নে? ৰাতি নেদেখো। ইয়াৰ কাৰণ তোমালোকে নিশ্চয় জানা। পৃথিৱীত হোৱা দিন ৰাতি, ঋতু পৰিৱৰ্তন, বতৰৰ সাল সলনি, এই সকলোৰে প্ৰধান কাৰণ হৈছে সূৰ্য। এতিয়া তোমালোকে নক্ষত্ৰৰ বিষয়ে বিশদভাৱে জানিলা। কোৱাচোন, আমাৰ পৃথিৱীখন গ্ৰহ নে নক্ষত্ৰ? আমি বাস কৰা পৃথিৱীখন এটা গ্ৰহ। ইয়াৰ কোনো তাপ আৰু পোহৰ নাই। এতিয়া এই ভিডিঅ'টো মন কৰা। এইবোৰ হল গ্ৰহ। এইবোৰ শিল, মাটি বা অন্য পদাৰ্থৰে সৃষ্ট গোলক। ইহঁতৰ কোনো নিজা তাপ আৰু পোহৰ নাথাকে। অন্য নক্ষত্ৰৰ পোহৰ এই গ্ৰহবোৰৰ গাত পৰি প্ৰতিফলিত হয় বাবে আমি ইহঁতক উজ্বলি থকা দেখা পাওঁ। তোমালোকে নক্ষত্ৰ আৰু গ্ৰহৰ পাৰ্থক্য বুজিব পাৰিছা নিশ্চয়। ৰাতিৰ আকাশত দেখা সকলোবোৰ জ্যোতিষ্ক তৰা বা
নক্ষত্ৰ নহয়, তাৰে কিছুমান গ্ৰহ আৰু উপগ্ৰহ। আমি ৰাতিৰ আকাশত দেখা চন্দ্ৰটো পৃথিৱীৰ উপগ্ৰহ। উপগ্ৰহবোৰৰো গ্ৰহৰ নিচিনা নিজা তাপ আৰু পোহৰ নাথাকে। চন্দ্ৰটো পৃথিৱীৰ নিচেই ওচৰত থকা বাবে আমি ইয়াক ডাঙৰ দেখো। সূৰ্যৰ পোহৰ চন্দ্ৰপৃষ্ঠত পৰি প্ৰতিফলিত হৈ পৃথিৱীলৈ আহে বাবে আমি ইয়াক উজলি থকা দেখো আৰু ৰাতি ইয়াৰ পৰা পোহৰ পাওঁ। আমাৰ সূৰ্যৰ চাৰিওফালে পৃথিৱীকে ধৰি কেইটামান গ্ৰহ, উপগ্ৰহ, ধূমকেতু, উল্কা আৰু গ্ৰহাণুপুঞ্জ আছে। এই গ্ৰহবোৰে ইহঁতৰ উপগ্ৰহৰ সৈতে এক নিৰ্দিষ্ট পথত সূৰ্যক প্ৰদক্ষিণ কৰি আছে। আজি আমি এই পাঠটো ইমানতে সামৰিম। পাঠটোৰ অৱশিষ্ট অংশ আমি পৰৱৰ্তী ভিডিঅ'ত আলোচনা কৰিম। পিছৰ ভিডিঅ'ত আটাইকে নিশ্চয় লগ পাম। ধন্যবাদ।